গাড়ী বিক্ৰীৰ নামত বৰপেটাত প্ৰবঞ্চনা। গাড়ী বিক্ৰী কৰিম বুলি সৰকালে ৬০,০০০ টকা। ভুক্তভোগীয়ে দাখিল কৰিলে বৰপেটা সদৰ থানাত এজাহাৰ। বৰপেটা মাছকুছিৰ সাদ্দাম আলী আৰু মমিনুল আলীয়ে গাড়ী বিক্ৰী কৰিম বুলি সৰকালে ৬০,০০০ টকা। ধৃত সাদ্দাম আলী আৰু মমিনুল আলীয়ে হাজো চৰাবৰীৰ ৰফিকুল ইছলামৰ পৰা AS25DC 1004 নম্বৰৰ বলেৰো পিকআপ বাহনখন বিক্ৰী কৰিম বুলি আগধন হিচাপে ৬০,০০০ টকা লৈছিল। টকা লৈ প্ৰায় এবছৰ ধৰি গাড়ী আৰু নিদিয়া আৰু টকাও ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰফিকুল ইছলামে। ৰফিকুল ইছলামে তেওঁৰ পত্নী আৰু পৰিয়ালৰ লোকে টকা বিচাৰি যোৱাত সাদ্দাম আলী, মমিনুল আলী, ৰমজান আলী আৰু জফাইক তেওঁলোকক মাৰধৰ কৰাৰ অভিযোগ কৰে। উক্ত ঘটনা সন্দৰ্ভত শনিবাৰে ৰফিকুল ইছলামে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। গাড়ী বিক্ৰী কৰিম বুলি মোৰ হাজবেণ্ডৰ পৰা টকা লৈছিল। টকা লোৱাৰ পিছত দিম বুলি কয় আৰু টকাকেইটা ঘূৰাই নিদিয়ে। আমাক বহুত ঘূৰাইছে টকা, কিন্তু ঘূৰাই নিদিয়ে। আমাক গুৱাহাটীত বহুত অপমান কৰিছে। তাৰপিছত আমাক টাইম দিছে যে আমি পইচাখিনি দিম, তোমালোকক দি দিম, চিন্তা নকৰিবা। পিছত আমি আহিছোঁ, ঈদৰ 2 দিন আগত আকৌ আহিছোঁ আমি ইয়াতে। তাক ধৰিছোঁ যে পইচা দিয়া। আহি কৈছে যে ঈদৰ 2 দিন পিছত আহা, আমি মানুহ লৈ বহিম, তাৰপিছত পইচাখিনি তোমাক দি দিম। ঈদৰ 2 দিন পিছত আকৌ আমি বহিছোঁ, বহা নাই। আমাক মাতিছে, ফোন কৰিছে যে তোমালোকে ৰাতি 9টা বজাত আহা, আমি তোমালোকক পইচা দি দিম। পিছত আমি ৰাতি 9টা বজাত আহিছোঁ। মোৰ দাদা আছিল, মোৰ মা আছিল, মোৰ হাজবেণ্ড আৰু মোৰ ড্ৰাইভাৰ এটা আছিল আৰু মোৰ দেৱৰ এটা আছিল। আমি ঘৰত সোমোৱাৰ লগে লগে সিহঁতে তাৰমানে আমাৰ লগত নবহে। সিহঁতে কৈছে যে অলপ সময় ৰ'বা, মানুহ আৰু আহি আছে, আমি পিছত বহিম। ঠিক আছে, আমি তাৰ কথা মতে আমি আকৌ পিছত বাহিৰতো বহি আছিলোঁ। তাৰপিছত আকৌ আমাক মাতাৰ পিছত আমি ঘৰৰ ভিতৰত গৈছোঁ। যোৱাৰ পিছত বাহিৰত আৰু এটা ৰুম আছে, তাত 8-9জন মানুহ হ'ব, মাতি ভিতৰত সোমাই ৰাখছে। তাৰপিছত আমাক ঘৰৰ ভিতৰত নি আমি কৈছোঁ এতিয়া বহিলেই হ'ল, পইচাখিনি দিলেই হ'ল। তেতিয়া সিহঁতে কৈছে আমি পইচা নিদিওঁ, আমাক যি কৰা তহঁতে কৰিবি যা, আমি পইচা নিদিওঁ। আমি আকৌ কৈছোঁ যে আমাৰ কষ্টৰ পইচা আমাক দিবাই লাগিব। ইয়াকে কোৱাৰ লগে লগে মোৰ হাজবেণ্ডক ধৰিছে। পিছত মই আৰু কৈছোঁ মাৰামাৰি কৰি লাভ নাই। ইয়াকে কৈ মই বাহিৰত ইহঁতক লৈ আহিছোঁ। লৈ অহাৰ পিছত মোৰ দাদা আকৌ ঘৰৰ ভিতৰতে আছিল। তাক ডিঙিত ধৰি মাটিত পেলাই দিছে। পেলোৱাৰ পিছত এই হাৰাটো উঠুৱাই পেলাইছে। পেহাজনৰ নাম ৰমজান আলী। পইচাটো লৈছিল মোৰ পেহী হয়। ৰমজান আলীৰ শালি হয় নেকি, কি বুলি কয়, ৰমজান আলীৰ ৱাইফৰ ভনী। টকা লৈছে ৬০,০০০। জবা বেগম আৰু তেওঁৰ ল'ৰাৰ নাম আছে সাবধান আলী। মাৰপিট কৰিছে, মোক চুলিত ধৰি ঘৰৰ পৰা টানি বাহিৰত ওলাইছে। টকাখিনি দিছিলোঁ আমি গাড়ী কিনিম বুলি। সিহঁতে কৈছিল আমি গাড়ী বিক্ৰী কৰিম, তোমালোকে ল'ব পাৰিবা। সেইকাৰণে আমি টকাখিনি দিছিলোঁ, এডভান্স দিছিলোঁ। ফোনপে'ত দিছিলোঁ আৰু কেছো দিছিলোঁ। টোটেল ৬০,০০০ টকা। এজাহাৰ দিব আহিছোঁ আমি। মাৰিছে আমাক, পইচা নিদিয়ে, মোক মাৰিছে, মোৰ মাক মাৰিছে, মোৰ দাদাক মাৰিছে, হাজবেণ্ডকো মাৰিছে। এতিয়া আমাৰ এটাই বিচাৰ যে কোনো ব্যৱস্থা এটা কৰিব লাগে, আমাৰ পইচাখিনি উটুৱাই দিব লাগে আৰু আমাক যে মাৰিছে, হাৰাশাস্তি কৰিছে, এইটোৰ শাস্তি দিব লাগে সিহঁতক। মই তাৰমানে সাবধান আলীক পইচা দিছিলোঁ। সি কৈছে গাড়ী এটা বিকিম। মই গাড়ীটো কিনিবৰ কাৰণে তাক ৬০,০০০ টকা দিছিলোঁ। দিয়াৰ পিছত সিয়াৰ মায়াকে আৰু সি পইচা লৈছে ৬০,০০০। লোৱাৰ পিছত গাড়ীটো 2 দিন পিছতে বিক্ৰী কৰি পেলাইছে সিহঁতে। বিক্ৰী কৰাৰ পিছত মোক গুৱাহাটীতো মাতছি, গেছোঁ। যাওঁতে মোক অপমান কৰিছে, মাৰা নাই, অপমান কৰি পঠাই দিছে। মই গেছোঁ, যোৱাৰ পিছত আৰু ঘূৰি আহিছোঁ। অহাৰ পিছত ঈদৰ 1 দিন আগত তাক ধৰছোঁ, সাবধানক, এই পাটবাখীত ধৰছোঁ। ধৰাৰ পিছত এই মমিনুল, সিয়াৰ মায়াকে সিহঁতে মোক যে পঠাই দিছে যে ল'ৰাটো ৰাখিম, সিয়াৰ মায়াক গুৱাহাটীৰ পাৰিব। অহাৰ পিছত তাত তোমাক মাতিম। মাতাৰ পিছত আমি সেই ছিষ্টেমতে আছোঁ। থকাৰ পিছত সিয়াৰ মায়াক আহিছে। অহাৰ পিছত আমাকো মাতিছে ৰাতি 10টাত 11টাত। মাৰাৰ পিছত আমি আলোচনা কৰি আছোঁ। কৰাৰ পিছত পিছত 5টা-6টামান চলি আনি কেনে ঘৰত থৈ দিছে। থোৱাৰ পিছত মাৰধৰ কৰিছে, মোৰ ৱাইফক, মোক, মোৰ শাশুড়ীক
মোৰ পইচা নিদি বুলি খাই দিছে পইচা নেদে ডাইৰেক্ট মানা কৰিছে কি কৈছে কৈছে পইচা চইচা নেদাও তই যি কৰি থাকব মই এতিয়া বৰপেটা থানাত আহিছোঁ এজাহাৰ দিম কাৰ নামতে জাহাজ দিব এজাহাৰ দিম আমি মমিনুল আৰু ৰমজান চাবদান আলী আৰু জফা তেওঁলোকৰ মমিনুলৰ আৰু ৰমজানৰ ঘৰ পাটবাচি যে ফাৰাম বুলি কয় তাতে আৰু সেই দুটাৰ হ'ল গুৱাহাটীত পাঞ্জাবাৰী ঘৰ সিহঁতে ৰাজনীতি কৰি পইচাটো লৈছে মোক থানাত আহিছোঁ কেছ দিবা মোক উদ্ধাৰ কৰি দিবা লাগে আৰু এইখিনি